আমিতো কোনো পধ্যেই ইয়াতে আমাৰ যিটো বুন্দা ৰেল লাইন আছে আৰু আপোনাৰ যিটো ৰেলগেটৰ ৰেল লাইন আছে তাৰ পৰা আমি কোনো পধ্যে মুছলিম মানুহ ইয়াতে থাকিব নিদিওঁৱে। আগৰ পৰা আমাৰ যিকোনো কমিটি উন্নয়ন কমিটিৰ পৰা ধৰি বড়ো সংগঠনৰ পৰা ধৰি যিকোনো কমিটি ক্লাবৰ পৰা ধৰি কোনো পধ্যে থাকিব নিদিওঁ। তেখেতসকলক যেতিয়া আহি সুধিলোঁ আমি তেখেতসকলে অসমীয়াই ক'ব নাজানে। তো আমি সেইটো কাৰণে ভাবিলোঁ যে তেখেতসকল একচুৱেলি মানে হয়তো বাংলাদেশৰ পৰা আহিছে। তো সেইটোৱে কথা। আমি এতিয়া মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এই পদক্ষেপটো লয়। আমাৰ ডি চি ছাৰকো অনুৰোধ কৰিছোঁ যেন অতি সোনকালে তেখেতসকলৰ সুপদক্ষেপ লয়, মানে এইটোৱে বিচাৰিছোঁ আমি। বিচ্ছেদ কৰিলোঁ তাৰপিছত এজনক আমি ধৰি সুধিলোঁ যে তোমালোকে ক'ৰ পৰা আহিছা। তেওঁলোকে তেতিয়া অসমীয়া ভালকৈ ক'ব নাজানে। বেংগলীত আমাক ক'ল যে আমি বেংগলৰ পৰা এনেকৈ তেনেকৈ আহিছোঁ। মই ক'লোঁ তোমালোকৰ কাগজ পাতি লৈ পিনে ইমিগ্ৰেশ্যন লৈ পিনে আহিছে নাই? তেওঁলোকে নাই অহা। তো সেইডোখৰ আমি যেতিয়া কাগজখিনি চাব লৈছোঁ তেওঁলোকে মানে আমাক এভাগ এভাগকৈ পলাই গুচি গ'ল। তেওঁলোকে আমি ধৰিব নোৱাৰিলোঁ। আমি সেইবোৰ কৰা নাই। আমি খালি জাষ্ট সুধিছিলোঁ যে আমাৰ এৰিয়াখিনি কি জানে, সুকলমে থাকক। শুনক, আমাৰ এৰিয়াৰো মানুহ মিস্ত্ৰী আছে। সেই মানুহখিনিও এটা পাব, সেইখিনি সংস্থান পাব। যদি তেওঁলোকে আহি সোমাই যায় সেই সংস্থানখিনি আমাৰ মানুহখিনি নোহোৱা হৈ যাব নাই? সেই সংস্থানখিনি আমাৰ মানুহখিনি পাওক। এইবোৰ পোৱাতকৈ এইখিনি আমাৰখিনি পাব লাগে, হয় নাই? আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ, হয় নাই? সেইখিনি খিলঞ্জীয়া মানুহখিনি আমাৰ পাব লাগে। সেই বস্তুটোৱে আমি বিচাৰিছিলোঁ। 7 মান বজাত আমি শুনা পালোঁ যে আমি যিটো আমাৰ চক তিনিআলি চক তাতে ভবু ভাবাকে কিছুমান কথা ওলাল যে আমাৰ কিছু য'ত উচ্ছেদ হৈছে তাৰ পৰা মানুহ কিছু আহি পেলাই আমাৰ আইকন স্কুলৰ যিটো কম্পাউণ্ড আছে তাতে মোটামুটি 100-150 মানুহ সোমাইছে যোৱাকালি ৰাতি আহি। তো সেইটো আলাম লৈ আমি অলপ চৰজমিন তদন্ত কৰিলোঁ। তো আমি গম পালোঁ যে হয়। তো আমাৰ গোটেই সচেতন নাগৰিকখিনি আহি তাতে চালোঁ। তো চাওঁতে হয় তেখেতসকলে শুই আছে। এখন আঁঠুত আপোনাৰ 5-6জনকৈ মানুহ শুই আছে। তো আপোনাৰ মোটামুটি 20-25খন আঁঠুও তাতে আছে। তো আমি তেখেতসকলক মাত দিওঁতে তেখেতসকলে ওলাই পলালে। কিছু পলাইছে পাহাৰ দি, কিছু ৰাস্তা দি পলালে। তো আৰু মেইন যিজন ধুৰন্ধৰ ফয়জুল হক বুলি যিজন ঠিকাদাৰ, তেখেতে মোটামুটি আপোনাৰ আজিৰ পৰা 3 বছৰ আগত আহিছিলে। তেখেতে আহি প্ৰথমতে 3-4জন মানুহ ৰাখিছিলে, ৰাখি কাম চাম কৰাইছিলে আইকনৰ পৰা কিছু মানুহৰ ঘৰতো কাম কৰিছিলে। আমি কোনো বেয়া পোৱা নাছিলোঁ। কিন্তু লাহে লাহে আজি যিটো কথা শুনা পালোঁ আমাৰো সন্দেহ হ'ল, যিটো মানে য'ত উচ্ছেদ হৈ আছে তাৰ পৰা মানুহ কিছু আহিছে নেকি। সেই চাব আহোঁতে আমি দেখিলোঁ যে গোটেই আমাৰ নাগৰিকখিনিয়ে তো তাতে মোটামুটি 80-90জন মানুহ সোমাই আছে। আমি হিচাপ কৰা নাই, 80-90জনৰ পৰা 100-150 হ'ব পাৰে। তো আমি কথা পাতোঁতে সেইসকলে ওলাই পলালে। হয়তো বেছি হ'ব পাৰে। কিন্তু ফয়জুল হক বোলা মানুহজনক আমি বিচাৰিছিলোঁ, তেখেতে ওলাই নাহিলে আমাৰ লগত কথা পাতিবৰ কাৰণে। তো মেইন কথা হ'ল এইখিনিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।